Hello students, আহিছে HSLC 2024 এডমিট কাৰ্ড আৰু এডমিট কাৰ্ডখন কেনেকুৱা আৰু কি কি ইনষ্ট্ৰাকশ্যন ইয়াত আছে কাৰণ ইনষ্ট্ৰাকশ্যনখিনি জনা খুবেই প্ৰয়োজন পৰীক্ষা দিয়াৰ আগত আমি যদি ইনষ্ট্ৰাকশ্যনখিনি ফ'ল' নকৰোঁ পৰীক্ষাত গৈ তেন্তে আমাৰ কিন্তু এটা ডাঙৰ বিপদ হ'ব পাৰে বা ডাঙৰ অসুবিধা এটা হ'ব পাৰে তেন্তে কি আছে সেই ইনষ্ট্ৰাকশ্যনখিনি কি কথা মানি চলিব লাগিব পৰীক্ষাত গৈ সেই গোটেইখিনি কথা ডিছকাছ কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এডমিট কাৰ্ডৰ যদি ফ্ৰণ্টৰ কথা কওঁ তো ফ্ৰণ্টটো তোমালোকৰ এনেধৰণৰ থাকিব য'ত তোমালোকৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাৰপিছতে ডেট অফ বাৰ্থ চেণ্টাৰ নেম স্কুল নেম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম তো সেই গোটেইখিনি কথা ইয়াত থাকিব নিজৰ কেণ্ডিডেট নেমো থাকিব লগতে তোমালোকৰ MIL ছাবজেক্ট কি আছে সেইটো থাকিব তলত লগতে ইলেক্টিভ ছাবজেক্ট কি আছে সেইটো থাকিব আৰু লগতে তোমালোকৰ ফটোখন থাকিব তো ফটোখন ইয়াত হাইড কৰি দিয়া হৈছে প্ৰাইভেচি মেইনটেইনৰ কাৰণে তো তোমালোকে যেতিয়া পাবা এডমিট কাৰ্ডখন তেতিয়া তোমালোকে ইয়াত চাই ল'ব পাৰিবা নেক্সট আমাক দিছে কি চোৱা তো ইয়াতে তোমাক দেখা পাইছা ইনষ্ট্ৰাকশ্যন ফৰ ইউজ অফ OMR শ্বীট তো এই OMR শ্বীটত কিদৰে আমি ফিল আপ কৰিব লাগিব কি কৰিব লাগিব সেইখিনি ইনষ্ট্ৰাকশ্যন ইয়াত দিয়া হৈ আছে ইয়াত বেলেগ বেলেগ ভাষাত ইয়াত দিয়া হৈ আছে তো আমি ইংলিছটো চাম যে ইয়াত কি আছে লিখা তো ইয়াতে লিখিছে ইউজ ব্লেক ব্লু ইংক বল পইণ্ট পেন অনলি টু শ্বেড দ্য এপ্ৰপ্ৰিয়েট চাৰ্কেল কমপ্লিটলি তো ইয়াতে কি কৈছে কি পেন ইউজ কৰিব দিছে OMR শ্বীটৰ কাৰণে ব্লু বা ব্লেক যিকোনো এটা ল'লেই হ'ল যাতে গোটেইটো চাৰ্কেল কৰিব পাৰি নেক্সট আছে ডাৰ্ক এণ্ড অনলি ওৱান চাৰ্কেল ফৰ এনচাৰিং ইচ কুৱেশ্যন টু ইভেলিউট তো আমি কি কৰিব লাগিব মই এইটো কথা আগতে ডিছকাছ কৰিছিলোঁ যে আমি কি কৰিব লাগিব আমাৰ যোনটো চাৰিটা অপশ্যন থাকিব তাৰে মানে চাৰিটা চাৰ্কেল কৰিব মানে চাৰ্কেল থাকিব ধৰা এটা আনচাৰত তাতে এটা কৰিব লাগিব যোনটো কাৰেক্ট হয় সেইটো চাৰ্কেল আমি কৰিব লাগে নেক্সট ইজ এনচাৰ ওৱান্স ডাৰ্কেণ্ড ইন ফাইনেল ন' চেঞ্জেছ ইজ পাৰ্মিটেড যে এবাৰ মানে ডাৰ্ক কৰাৰ পিছত চাৰ্কেল এটা ফিল কৰাৰ পিছত তাৰপিছত কিন্তু আকৌ ধৰা তুমি ৰংলি এটা চাৰ্কেল কৰি দিলা তাৰপিছত আকৌ এইটো শুধৰাই পেলাই বেলেগ এটা চাৰ্কেলত মই দি দিলোঁ তো সেইটো ছিষ্টেম নহ'ব এবাৰে আমি এটা লাইনত এটা চাৰ্কেলেই কৰিব লাগিব ডু নট ডু এনি ৰাফ ৱৰ্ক অন দ্য OMR শ্বীট OMR শ্বীটত কোনো ধৰণৰ দাগ থাকিব নোৱাৰিব তো কোনো ৰাফ ৱৰ্ক তাক বোলে আমি কেলকুলেশ্যন কৰি চালোঁ বা কিবা লিখি চালোঁ সেইবিলাক তোমালোকে OMR শ্বীটত কৰিব নোৱাৰা ডু নট ফ'ল্ড টিয়াৰ উইংকেল অৰ ষ্টেপল দ্য শ্বীট তো কি কৈছে ইয়াত কোনো ধৰণৰ তোমালোকে ফালিব নোৱাৰিবা ফ'ল্ড কৰিব নোৱাৰিবা বা ইয়াত কুচমুচ খুৱাই দিব নোৱাৰিবা বা ষ্টেবল মাৰিব ইয়াত মানা কৰিছে মানে OMR শ্বীটখন ষ্টেবল মাৰিবলৈ মানা কৰিছে 20ৰ পইণ্টটো দিছে এনচাৰ ডাৰ্কেন ইন মোৰ দেন ওৱান চাৰ্কেল ফৰ দ্য পাৰ্টিকুলাৰ কুৱেশ্যন শ্বেল নট বি ইভালুৱেটেড যদি এটা লাইনত তোমালোকে এটা দিলা মানে এটা লাইনতো এটা কুৱেশ্যনে আনচাৰ মানে কাৰেক্ট হ'ব তো সেইটোৰ বাহিৰে যদি তোমালোকে কেতিয়াবা বোলে প্ৰথমটো দিওঁতে মোৰ ভুল হৈ গ'ল বেলেগ এটাত মই আকৌ চাৰ্কেল কৰি দিওঁ তো সেইটো ছিষ্টেম নহ'ব মানে এটা আনচাৰৰ মানে এটা কুৱেশ্যন যোনটো আনচাৰৰ চাৰিটা চাৰ্কেল থাকিব তাৰে যিকোনো এটা কৰিব লাগিব যদি এটাতকৈ বেছি কৰা সেইটো আনচাৰ তোমালোকৰ মানে ইভালুৱেট কৰা নহ'ব মানে তাত চোৱাই নহ'ব তোমালোকৰ সেইটো তোমালোকে যদি নেক্সটটো তোমালোকে শুদ্ধকৈও দিছা সেইটো তোমালোকৰ চোৱা নহ'ব গতিকে প্ৰথমতেই তোমালোকে চাই ল'ব যে কোনটো কাৰেক্ট হ'ব আৰু তেতিয়া তোমালোকে ভালদৰে চোৱাৰ পিছতহে তাত চাৰ্কেল কৰিবা তেতিয়া তোমালোকৰ মানে মাৰ্কছটো নাযায় নহ'লে যদি বোলে এবাৰ ভুল হ'ল তাৰপিছত আকৌ এবাৰ দি দিলোঁ তেতিয়া কি হ'ব তোমালোকৰ আনচাৰটো ইভালুৱেটে কৰা নহ'ব ইয়াৰ পিছতে আছে ৰুলছ এণ্ড গাইডলাইনছ টু এক্সামিনি যিসকলে এক্সাম দিব যাব তেওঁলোকৰ কি ৰুল থাকিব কি তেওঁলোকে নিয়ম মানি চলিব লাগিব সেইখিনি ইয়াত দিয়া হৈ আছে তো ইয়াতে ফাৰ্ষ্ট দিয়া হৈ আছে অন দ্য ফাৰ্ষ্ট ডে অফ দ্য এক্সামিনেশ্যন দ্য কেণ্ডিডেট উইল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল এট 8:30 AM টু লোকেট দেয়াৰ এল'টেড ছিটছ তো ফাৰ্ষ্ট এক্সামৰ দিনাখন কি কৰিব মানে 8:30তে এক্সামটো 9ৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু 8:30তে তেওঁলোকে সোমাবলৈ দিব তো সোমাবলৈ দিয়াৰ পিছত কিহৰ কাৰণে দিব আধা ঘণ্টা আগতে সোমাবলৈ কাৰণ তোমালোকৰ নিজৰ ছিটটো বিচাৰি উলিয়াবলৈ অন দ্য ছাবচিকুৱেণ্ট days also they will be allowed to enter examination hall at 8:30 AM onward তো বাকীবিলাক দিনতো তোমালোকে 8:30তে সোমাব পাৰিবা however under no circumstances candidate will be allowed to enter to the examination hall after 30 minutes from the commencement of examination কিন্তু এনেকুৱা হ'ব নোৱাৰে যে আধা ঘণ্টা পিছত ধৰা 8:30টো সোমোৱা টাইম দিছে কিন্তু তোমালোকে 9টালৈকে সোমাব পাৰিবা কেতিয়াবা যদি লেট হৈ যায় কিন্তু তাৰপিছত কিন্তু আৰু সোমাবলৈ দিয়া নহ'ব however in lieu of that no extra time will be allowed under any circumstances
তো ইয়াতে আৰু এটা কথা কি কৈছে, যদি তোমালোকে দেৰিকৈও যোৱা, সেইবোৰ মানে দেৰিকৈ গ'লে যদি তোমালোকৰ টাইমটো পিছত বঢ়াই দিব, তেনেকুৱা কেতিয়াও নহয়, সেইটো কথা লিখা আছে। Distribution of question paper will start 5 minutes before commencement of examination. তো 5 মিনিট আগতে, মানে ধৰা 9টা বজাৰ পৰা এক্সাম ষ্টাৰ্ট হোৱাৰ কথা, তো 9টা 55 9:55 তোমালোকৰ কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব। 2 number দিছে, candidate are required to bring their admit card and the registration card into the examination hall and to produce them when required. তো কেণ্ডিডেটসকলে কি কৰিব লাগিব, নিজৰ লগত এডমিট কাৰ্ডখন নিব লাগিব, লগতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনো নিব লাগিব। আৰু যেতিয়া তেওঁলোকক খোজা হয়, যেতিয়া এক্সামিনাৰ আহি পেলাই খুজিব তোমালোকৰ হয়তো কেতিয়াবা যে এডমিট কাৰ্ডখন বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দেখুওৱা, তেতিয়া তোমালোকে দেখাব লাগিব। 3rd নম্বৰটো দিছে, no candidates will be allowed to leave the examination hall in the first hour. তো কোনেও প্ৰথম ঘণ্টাত, মানে ফাৰ্ষ্ট বেলটো মানে 10টালৈকে, এক্সামটো 9টা বজাত ষ্টাৰ্ট হ'ব, তো 10টালৈকে কোনেও কিন্তু বাহিৰলৈ যাব নোৱাৰে। হা, candidate will not be allowed to take away his her question paper if she leaves the exam hall during the first 2 hours in case of full paper. তো ইয়াতে কৈছে যে প্ৰথম 2 ঘণ্টাত যদি কোনোবাই বাহিৰত যাব বিচাৰে, তো তেওঁলোকে কিন্তু মানে কুৱেশ্যন পেপাৰখন লৈ যাব নোৱাৰে নিজৰ, মানে কোনোবা হয়তো বাহিৰে যাব লগা থাকিব পাৰে, বা হয়তো টয়লেট যাব পাৰে, বাথৰুম যাব পাৰে, তো তেওঁলোকক কিন্তু কুৱেশ্যন পেপাৰখন লৈ যাব মানা কৰিছে, লৈ যাব নোৱাৰিব তেওঁলোকে। 4th নম্বৰত দিছে, কেণ্ডিডেট হেভিং কমপ্লিটেড হিজ আৰ এনচাৰ স্ক্ৰিপ্টছ মাষ্ট হেণ্ড অভাৰ দ্য ছেম ইভেন ইফ ব্লেংক টু দ্য ইনভিজিলেটৰ বিফ'ৰ লিভিং দ্য এক্সামিনেশ্যন হল। তো ইয়াতে কি কৈছে, এক্সাম দিয়া হোৱাৰ পিছত তোমালোকে গোটেইখিনি মানে যিমান বহি OMR শ্বীটে হওক বা তোমালোকৰ যোনখন বেলেগ ডেছক্ৰিপটিভ টাইপ লিখা যোনখন বহি থাকিব, সেইখন তোমালোকে ইনভিজিলেটৰ হাতত জমা দি আহিব লাগিব। সেইখন লাগিলে ব্লেংকেই হওক বা একো নিলিখাই হওক, কিন্তু তোমালোকে সেইখন জমা দিব লাগিব। তাৰপিছত দিছে 5 নম্বৰ, কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দেয়াৰ অ'ন ৰাইটিং এণ্ড ড্ৰয়িং ইনষ্ট্ৰুমেণ্ট, কেণ্ডিডেট উইল ইউজ ব্লেক ব্লু পেন অনলি। তো ইয়াতে কি কৈছে যে কেণ্ডিডেটসকলে নিজৰ ইনষ্ট্ৰুমেণ্ট লৈ যাব লাগিব। মানে ইনষ্ট্ৰুমেণ্ট মানে কি, পেন হওক, কম্পাছ হওক, পেঞ্চিল হওক, স্কেল হওক, তো নিজৰবিলাক নিজে লৈ যাব লাগিব। তো স্কুলত দেখা যায় যে বহুতে কি কৰে, লগৰবিলাকৰ পৰা খুজি খুজি তেওঁলোকে লিখে, কিন্তু ইয়াত কৈছে যে সকলোৱে নিজৰ লৈ যাব লাগিব। আৰু কেণ্ডিডেটছ উইল ইউজ ব্লেক ব্লু পেন অনলি। তো ইয়াতে কি কৈছে, কেণ্ডিডেটসকলে কি কৰিব দিছে, ব্লেক ব্লু 2টা পেনে ইয়াত ইউজ কৰিব দিছে। ইচ কেণ্ডিডেট শ্বেল ৰাইট distinctly only the roll number and other particulars from the admit card in the space provided in the printed cover page of answer script. Under no circumstances the candidate are to write their names on the answer script provided. তো ইয়াতে কি কৈছে, যোনে এক্সাম দিব ছাত্ৰ ছাত্ৰীসকলক কৈছে যে তোমালোকে নিজৰ ৰোল নাম্বাৰটো এডমিট কাৰ্ডৰ পৰা চাই পেলাই লিখিব লাগিব। তাত কিন্তু কোনো ধৰণৰ নাম লিখিব নালাগে, বা নাম লিখাৰ তাত কোনো ধৰণৰ স্পেচো নাথাকে, অকল ৰোল নাম্বাৰটো লিখিলে হ'ল। 7 নম্বৰ দিছে, কেণ্ডিডেটছ আৰ ফৰবিডেন টু কেৰি ইন টু দ্য এক্সামিনেশ্যন হল অৰ টু হেভ দেয়াৰ পছেশ্যন ডিউৰিং এক্সামিনেশ্যন আৱাৰ্ছ এনি ইলেক্ট্ৰনিক গেজেটছ, মোবাইল ফোন, প্ৰিণ্টেড অৰ ৰাইটিং মেটেৰিয়েলছ, এনি আৰ্টিকল carried into the examination hall or found in the possession of candidate in contravention of these rule shall be liable to the seized by the invigilator, office in charge, SO, and a candidate concerned shall be disqualified and expelled for 3 years for this adoption of unfair means. তো ইয়াতে কি কৈছে যে যদি কোনোবাই লগত ইলেক্ট্ৰনিক গেজেট নিয়ে, কিবা মোবাইল ফোন নিয়ে, প্ৰিণ্টেড বা ৰাইটিং মেটেৰিয়েলছ কিছুমান নিয়ে, নকল নিয়ে, তো তেওঁলোকৰ কি কৰা হ'ব, সেইখিনি ৰাখি থোৱা হ'ব। যদি ধৰা পৰে, তাৰোপৰি তেওঁলোকক এক্সপেল কৰি দিয়া হ'ব 3 বছৰৰ কাৰণে। তো 3 বছৰ তেওঁলোকে আৰু এক্সাম দিব নোৱাৰে। তো সেইবিলাক কাম তোমালোকে নকৰিবা। 8 নম্বৰ দিছে, কেণ্ডিডেট মাষ্ট নট ৰাইট এনি অবজেকশ্যনেবল ৰিমাৰ্কছ ইন দ্য আনচাৰ স্ক্ৰিপ্ট। তো এনচাৰ স্ক্ৰিপ্টত কোনো ধৰণৰ মানে অবজেকশ্যনেবল ৰিমাৰ্ক কৰিব নোৱাৰে। বা বহুতে কি কৰে, এক্সাম মানে বহীখনত বহুতে কি কৰে, বহুতে লিখি থৈ যে মই পঢ়িব পৰা নাই, মোক পাছ কৰাই দিব। তো তেনেধৰণৰ অবজেকশ্যনেবল কিছুমান কথা তাত লিখিব নোৱাৰিব। তো নেক্সট আমাৰ 9 নম্বৰটো ইমান দৰকাৰ নাই। 10 নম্বৰটো চোৱা, দ্য বৰ্ড ৰিজাৰ্ভছ দ্য ৰাইট টু কেঞ্চেল এডমিশ্যন ইন টু দ্য এক্সামিনেশ্যন ইফ চিটুৱেশ্যন চ' ডিমাণ্ডেড, or
for any violation of board's rule. তো কোনোবাই যদি বোৰ্ডৰ ৰুল যদি কোনোবাই ফ'ল' নকৰে, তেওঁলোকে কি কৰিব পাৰিব, বোৰ্ডে কি কৰিব পাৰিব, তেওঁলোকক কেনচেল কৰিব পাৰে, মানে এক্সামিনেশ্যনত হলত সোমাব নিদিব পাৰে যদি কোনো ধৰণৰ তেনেকুৱা বেয়া পৰিস্থিতি হয়। নেক্সট দিছে এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ এজ, নেম, title, etc., if necessary, must be submitted within 1 month from the date of receipt of admit cards by the candidate to the SEBA through the head of the institution concerned. তো ইয়াতে কৈছে যে যদি কাৰোবাৰ এডমিট কাৰ্ডত এজ, নেম, টাইটেল এইবিলাক ভুল আহিছে, তেন্তে তেওঁলোকে কি কৰিব লাগিব, এইটো কাৰেকশ্যনৰ কাৰণে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব উইদিন 1 month, 1 মাহৰ ভিতৰতে এইটো কাৰেকশ্যন কৰিব লাগিব। আৰু কোনে কৰি দিব, এইটো হেড অফ দ্য ইনষ্টিটিউশ্যনত গৈ পেলাই ক'লেই হ'ল, মানে হেড মাষ্টাৰ বা প্ৰিন্সিপালক গৈ পেলাই সেইটো জনাব লাগিব। আৰু তেওঁলোকে কিদৰে সেইটো তোমালোকক কয়, পৰামৰ্শ দিয়ে, সেইটো তেওঁলোকে জানিব। তো তেওঁলোকে কি কৰিব, সেৱালৈ এপ্লাই কৰিব লাগিব, মানে তেওঁলোকক সুধি পেলাই কেনেকৈ কি কৰিব লাগে সুধি ল'লেই হ'ল, তেওঁলোকে সেইটো প্ৰচেছটো তোমালোকক কৈ দিব। নেক্সটটো দিছে চিল পেকড অফ কুৱেশ্যন পেপাৰ শ্বেল বি অপেন বাই দ্য ইনভিজিলেটৰ ইনচাইড দ্য এক্সামিনেশ্যন hall only in front of the candidates at 8:55 a.m. in the morning shift and 1:25 p.m. In the afternoon shift. তো কুৱেশ্যন পেপাৰটো ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখতে খোলা হ'ব, আৰু মানে মৰ্ণিং শ্বিফ্টৰ 8:55 মানে কুৱেশ্যন পেপাৰ খোলা হ'ব ছাত্ৰ ছাত্ৰীৰ সন্মুখতে। আৰু লগতে আমাৰ কি কৈছে, ইভিনিং শ্বিফ্টৰটো আমাৰ পিছবেলা থাকিব ন, পিছবেলা কি কৰা হ'ব, পিছবেলা কিমানৰ পৰা আছে, 1:30 পৰা আছে। তো 1:25তে সেই কুৱেশ্যন পেপাৰখিনি খোলা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত। ইয়াৰ পিছতে গোটেই আমাৰ প্ৰগ্ৰামটো দি দিছে SSLC এক্সামিনেশ্যনৰ। তো কোনটো কি ডেটত আছে সেইখিনি এডমিট কাৰ্ডৰ বেক চাইডে ইয়াত প্ৰিণ্টেড আছে। তো ইয়াতে তলতে লিখি আছে যে প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি হেল্ড অন 2nd and 3rd February 2024। তো প্ৰেক্টিকেল এক্সামবিলাক 2nd আৰু 3rd February হ'ব। আৰু ইয়াতে কিছুমান দিয়া হৈছে 5 minutes extra time is allowed 8:55 and 9 a.m. in the morning shift and 1:25 p.m. to 1:30 p.m. in the afternoon shift to read the question paper only। তো সেইখিনি সময় যিটো 5 মিনিট আগত যে মই কৈছিলোঁ কুৱেশ্যন পেপাৰখন দিয়া হ'ব, সেইখন লিখিবলৈ দিয়া নহ'ব, সেইখন জাষ্ট পঢ়িবলৈ দিয়া হ'ব 5 মিনিট আগত। তো অফিচাৰ ইনচাৰ্জ উইল এৰেঞ্জ ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন পেপাৰ একৰ্ডিংলি। তো অফিচাৰ ইনচাৰ্জে কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিবিউটৰ ব্যৱস্থা কৰি দিব। নেক্সট আমাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, MIL, আছামিজ, সেইখিনি বাৰু জানাই তোমালোকে। আৰু নেক্সট পইণ্টত ইলেক্টিভ ছাবজেক্টবিলাক ইয়াত লিখা হৈ আছে। তো এইখিনি আছিলে এডমিট কাৰ্ডত লিখা থকা কিছুমান ইনষ্ট্ৰাকশ্যন, আৰু যোনখিনি খুবেই প্ৰয়োজন আমি জনাটো। তোমালোকে গম পালাই বস্তুখিনি কিদৰে কি কৰা হ'ব। তো এইখিনি আছিলে, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ বহুতে হয়তো বস্তুখিনি নাজানে। এডমিট কাৰ্ডখন বহুতে হয়তো এনেই পেলাই থ'ব পাৰে নপঢ়ি পেলাইও। তো এইখিনি কৰিবা। আৰু ইতিমধ্যে আমাৰ তৰফৰ পৰা 25টা ডিষ্ট্ৰিক্টৰ আমাৰ ইংলিছৰ টেষ্ট পেপাৰখিনি কালেক্ট কৰি MCQখিনি ছল্ভ কৰি এখন ই-বুক প্ৰস্তুত কৰা হৈছে। যদিও কালেক্ট কৰা নাই, ডেছক্ৰিপশ্যনৰ ডিটেইলছত দিয়া হৈছে, তাত কালেক্ট কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'ত এই এটা শেষ কৰিলোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।